So listen, page number 582, exercise example number 37, an important question. Question poiswa, if a machine is correctly set up, it produces 90% acceptable items. If it is incorrectly set up, it produces only 40% acceptable items. তোমালকে ভালকে মন করছন কথাটা মেশিন টু তুমি কারেক্টলি সেট আপ করা বা ইনকারেক্টলি সেট আপ করা হি কিন্তু acceptable item produce কৰিবই পৰিমাণটো কম বেছি হ'ব পাৰে কবাৰ 40% produce কৰিছে কবাৰ 90% produce কৰিছে বাট হি acceptable item যিকোনো পাৰে হি produce কৰিব কারেক্টলি সেট আপ কৰিলো হয় ইনকারেক্টলি সেট আপ কৰিলো হয় so past experience shows that 80% of the setup are correctly done in general কি হয় আমি আগতে গম পাইছো মেচিন টু কারেক্টলি সেট আপ কৰাৰ probability কিমান 80% 20% এ খেলিমেলি হয় জেনাৰেলি মেচিন টু কারেক্টলি সেট আপ হয় so 80% then incorrectly set up for probability কিমান correctly যদি 80% হয় 100 এর ভিতৰত যদি 80% correct হয় then incorrectly কিমান হয় 20% so এটো তোমালকে আমি নিজৰ কমন সেন্স ইউজ কৰি কৈছো যে 20% incorrect হোৱাৰ চান্স থাকে এটা সোয়া এটালকে এক্সপেৰিমেন্ট স্টার্ট নাই হয় নেক্সট টাইম কৈছো সোয়া if after a certain setup এটা setup হৈ গল you don't have any idea about the setup এটো correctly setup হলে incorrectly setup হলে তোমালকে নাজানা if after a certain setup the machine produces two acceptable items মন কৰা কেটা acceptable item produce কৰিলে দুটা তোমালকে জানা নে correctly setup হলো acceptable item produce কৰে incorrectly setup হলো acceptable item produce কৰে খালি আমি গম পালো যে মেচিন টু সেটআপ কৰা হল হি কেটা acceptable item produce কৰিলে দুটা এ তোমালকে মোক কোৱাচোন বাৰু মেচিন টু correctly setup কৰা হৈছিল incorrectly sir we don't have any idea দুটা হোৱাৰ পসিবিলিটি আছে কাৰণ correctly setup হলো হি acceptable item produce কৰিব incorrectly হল কিন্তু পইণ্টত কৈ ক'লে হৈছে চোৱা find the probability that a machine is correctly set up side based from question হয় কারণ পয়েন্টার কোলে কৰিছে correctly set up for probability one start কেলে incorrectly হ'ব পাৰে কারণ incorrectly set up হোৱাৰ পাছতো মেচিনটোৱে কি প্ৰডিউস কৰে acceptable item প্ৰডিউস কৰে কিন্তু সোৱা কথাটো কোৱেশ্চনটো ডিফাৰেন্স কো জানা নাই ইয়াত গণ্ডগোলটো ক'ত হৈছে এই কোৱেশ্চনটো পঢ়িলে দেখিবা আগতে আমি কি কও from a bag a ball is drawn বল এটা ড্ৰ কৰা যায় তোমালোকৰ বেস টাৰ্মৰ প্ৰথম কোৱেশ্চনটো মনত ৰাখিবা তিনটা বেগ ৰাখিছিলো কোনবাটা বেগৰ পৰা randomly how many balls you have to draw one ball আৰু হে বলটো কালাৰ নি কৰিলো দা কালাৰ অফ বল ইজ ৰেড আমি আৰু এটা কোৱেশ্চন ডিসকাস কৰিছিলো ট্ৰাক ড্ৰাইভাৰ কাৰ ড্ৰাইভাৰ এনেকুৱা ড্ৰাইভাৰ বিলাকৰ এক্সিডেন্ট হৈছিল কেজনৰ এজনৰ এক্সিডেন্ট হৈছিল তোমালোকে এই কোৱেশ্চনটো ভালকে পঢ়ন অকমান মন কৰা how many acceptable items are produced by the machine two দুটা acceptable item produce কৰিছে চোৱা কেলে লিখা নাই জানো if after a certain setup the machine produces how many acceptable items two acceptable item produce কৰিছে বুজিছানে সো অলপমান ডিফারেন্স তাতে আছে এতিয়া সো আমি বেস টাৰ্মৰ কোৱেশ্চন হিচাপে প্ৰথমতে আমি কি কম প্ৰথমতে নন ইভেন্টটো কনসিডাৰ কৰিম হোৱাট ইজ দা নন ইভেন্টটো পালে এভৰি লয় তুমি জানিম ইয়াত নন ইভেন্টটো কি হয় নন ইভেন্টটো কি হয় acceptable item produce কৰিব হয়নে বাৰু two দুটা acceptable item produce কৰিছে দুটা acceptable item produce কৰিলে হেতু আমাৰ নন ইভেন্ট এটা মেচিনটো কারেক্টলি সেটআপ আছে ইনকারেক্টলি সেটআপ আমি নাজানো কিন্তু তোমাক কি কৈছে যে কারেক্টলি সেটআপ হলেও acceptable item produce কৰে ইনকারেক্টলি হলেও produce কৰে কিন্তু তোমাক কাৰ probability উলিয়াব কৈছে কারেক্টলি সেটআপৰ probability কিমান স্যার দুটা অপচন আছে কারেক্টলি সেটআপ হ'ব পাৰে ইনকারেক্টলি সেইকাৰণে এটা লোৱা E1 কারেক্টলি সেটআপ বুজি পাইছা মই কি কৈছো তোমালোকে কমপ্লিট সেন্টেন্স ইউজ কৰিবা সো হোৱাট ইজ E2 incorrectly অনুমান কৰিব পাৰিছানে incorrectly setup এটা ফর্ম কার probability দিব লাগে probability of কি তোমালোকে জানা যে মেচিনটো দুটা acceptable item produce কৰিলে কি হয় produce probability কিমান correctly setup হয় তাৰ মানে তোমালোকৰ E1 by probability হৈছে এটা সব ডিনোমিনেটৰ কি লিখে আমি গোটেই কথাটা এবাৰ ৰিকল কৰো ডিনোমিনেটৰ তোমালোকে টোটাল probability of E1 into probability of what A by E1 plus machine to incorrectly set up হৈছে incorrectly set up হোৱাৰ পাছত acceptable item produce কৰাৰ probability আৰু ওপৰত কি লিখিবা যেটো হৈছে probability of E1 into probability of A by E1 এটা এটা ভ্যালু দিয়া আছে what is the probability of E1 probability of E1 কি হয় তাহলে কি E1 মানে এটা মেচিন কারেক্টলি সেটআপ কৰাৰ probability কিমান 80% E1 মানে কি লিখিছা কারেক্টলি setup এটা মেচিন কারেক্টলি সেটআপ কৰাৰ probability কিমান 80% মানে 8 by
10. So what is the probability of E2? Incorrectly কিমান বাৰ হয় তেনে 2/10 কেলে 20% incorrectly হ'ব তেনে 100% কনসিডাৰ কৰিছো 80% যদি incorrect তেনে 20% কাৰেক্ট হ'ব সো হয় কাৰেক্ট আৰু ইনকাৰেক্ট কোনটা হ'ব সো 2/, এতিয়া মোক ক'ব লাগে এফালে চোৱা তোমালোকে মুখত চালা বন্ধকো লাগিব এবাৰ চাওচোন a/e1 মিনিং টু কি হ'ব e1 মানে কাৰেক্টলি সেট আপ হৈ গ'ল কাৰেক্টলি সেট আপ হ'ল a মানে কি acceptable item প্ৰডিউস কৰিছে কেটা দুটা acceptable item প্ৰডিউস কৰিছে এতিয়া মোক ক'ব লাগে বুকখন চাই কাৰেক্টলি সেট আপ হোৱাৰ পাছত এটা acceptable item প্ৰডিউস কৰাৰ probability কিমান বুকখনত চোৱা কাৰেক্টলি সেট আপ হোৱাৰ পাছত acceptable item প্ৰডিউস কৰাৰ পাৰ্সেন্টেজ হৈছে 90% কেটা এটা প্ৰডিউস কৰাৰ পাৰ্সেন্টেজ 90 তোমাৰ কেটা প্ৰডিউস হৈছে দুটা প্ৰডিউস হৈছে তেনে তোমালোকৰ কিমান লিখিব লাগিব 90/100 into 90/100 am I correct দুটা প্ৰডিউস কৰিছা ন এটা প্ৰডিউস কৰাৰ probability 90% so 90/100 so 90/100 কিয় দুটা লিখিলো দুটা এক্সিডেন্ট প্ৰডিউস কৰিছা কিন্তু এতিয়ালৈকে আমি যিমান বেস ফ্ৰমৰ কোৱেশ্চন কৰিছিলো সবত এটা ঘটনা ঘটে এক্সিডেন্ট হলে এজন ড্ৰাইভাৰ এক্সিডেন্ট হৈছিল বল ড্ৰ কৰিলে এটা বল কৰিছিল কাৰ্ড হেৰাওতে কিখন কাৰ্ড হেৰাইছিল এখন কাৰ্ড হেৰাইছিল কিন্তু এইটো এটা কোৱেশ্চন য'ত নেকি দুটা আইটেম তেওঁলোকে প্ৰডিউস কৰিলে বুজি পালা নাই সো দুটা আইটেম প্ৰডিউস কৰিছে ফাৰ্স্ট আইটেমটো প্ৰডিউসাৰ probability 90 বাই বা 9/10 into 9/10 তোমালোকৰ বুকত 0.9 into 0.9 লিখা আছে কাৰণ 0 বাই কেনসেল হৈছে আকৌ ঠিক আছে সো probability of a কোৱা a/e2 মানে কি বুজি পাইছা মেচিনটো ইনকাৰেক্টলি সেট আপ হ'ল acceptable item প্ৰডিউস কৰিছে কেটা দুটা ইনকাৰেক্টলি সেট আপ হোৱাৰ পিছত acceptable item প্ৰডিউস কৰাৰ probability কিমান 40% so তোমালোকে আমি এনেকে লিখি 40/100 into 40/100 দুবাৰ কিয় লিখি কম পাইছা না কেটা আইটেম প্ৰডিউস কৰিছা দুটা আইটেম সেইকাৰণে দুবাৰ লিখিব লগা হৈছে যদি এটা বুলি কথা আমি আগতে এবাৰ লিখি কিন্তু আইটেম দুবাৰ হৈছে সো put the value respective this you will have the answer কিন্তু বুকটো চালে অলপমান বুকখন চালে তোমালোকে অলপমান দিগদাৰ লাগিব পাৰে সো ভেৰি সিম্পল কোৱেশ্চন তোমালোকে ভালকে খালি লাহে লাহে পঢ়িবলৈ শিকিবা মেছেজটো দুটা ধৰণে সেটআপ হয় কাৰেক্টলি আৰু ইনকাৰেক্টলি সো কাৰেক্টলি সেটআপ হলেও acceptable item প্ৰডিউস কৰে পৰিমাণটো অলপ বেছি হয় বা ইনকাৰেক্টলি হলেও ই acceptable item প্ৰডিউস কৰে বাট এটা 40% এটা 80% নে কিবা এটা দিছে 90% এটা কথাটো হল আমি এটা মেছেজ এটা সেটআপ কৰিলো মেচিনটো সেটআপ কৰাৰ মেচিনটো কি কৰিলে দুটা acceptable item প্ৰডিউস কৰি দিলে এটা মেচিনটো সেটআপ কৰাৰ acceptable item প্ৰডিউস কৰিছে স্যাৰ সেটআপটো কিবা কাৰেক্ট নে কিবা ইনকাৰেক্ট দুটাই হ'ব পাৰে কিন্তু পইণ্ট আউট কৰি কৈছে যে মেচিনটো তোমাৰ দুটা acceptable item প্ৰডিউস কৰিছে কিন্তু কাৰেক্টলি সেটআপৰ probability কিমান স্যাৰ 100% বেসড অন কোৱেশ্চন হয় আপনি ভ্যালুবিলাক কমেন্টত আছে এর কি probability কত হলো টোটাল probability কত মেচিনটো কাৰেক্টলি সেটআপ হৈছে আচ্ছা আইটেম প্ৰডিউস কৰিছে ইনকাৰেক্টলি সেটআপ হৈছে ঠিক আছে just note it down 584 page number miscellaneous exercise question number 13 miscellaneous exercise okay তাৰে মই question number 16 টো ইম্পৰ্টেন্ট বুলি অলৰেডি কৈছো তোমালোকক নোট ডাউন কৰি থোৱা আছে question number 16 টো ঠিক আছে এতিয়া চোৱা তোমালোকে কোৱেশ্চনটো পঢ়ি পিনি ভাল পাবা কোৱেশ্চন নম্বৰ 13 টো চোৱা এবাৰ পঢ়াচোন পঢ়াবল assume that the chances of a patient having a heart attack is 40% এজন পেশেন্টৰ heart attack হোৱাৰ chance 40% হয় পেশেন্ট হলে যে অলৰেডি পেশেন্ট এজনৰ heart attack হোৱাৰ chance টো 40% it is also assumed that a meditation and yoga course reduce the risk of heart attack by 30% and prescription of certain drug reduces the chances by 25% কিন্তু মন কৰা কথা এটা এজন পাৰ্সনৰ নরমালি হার্ট অ্যাটাক হোৱাৰ চান্স হয় 40% হার্ট অ্যাটাক হয় মানুহজনৰ 40% 100 জন যদি মানুহ ৰাখো 40 জন মানুহৰ সাপোজ হার্ট অ্যাটাক হোৱাৰ চান্স থাকে মই ধৰি লৈছো কিন্তু মন কৰিবা দুটা ধৰণে তোমালোকৰ হার্ট অ্যাটাক ৰিডিউস হয় কিছুমানে তোমালোকে নিজে দেখিছা আমাৰ প্ৰেক্টিকেল লাইফত কিছুমানে মেডিটেশন যোগা কৰে বা প্ৰেছাৰটো কন্ট্ৰোল কৰিবৰ কাৰণে কিছুমানে মেডিসিন খায় ৰাতিপুৱা উঠি টেবলেট খায় তোমালোকে সবে দেখিছা অলৰেডি সো এটা কথাটো হল মেডিটেশন যোগা কৰিলে হার্ট অ্যাটাক হোৱাৰ চান্সটো কমি যায় কিমান পাৰ্সেন্ট 30% কমে যায় কিন্তু তোমালোকে যদি ড্ৰাগ খোৱা দ্যাট মিন্স মেডিসিনত আর 25% কমে সো অবভিয়াসলি এটা ইয়াৰ ওপৰত বেস কৰিলে আমি দেখোন মেডিটেশন যোগা কৰা ভাল কাৰণ 30% ৰিডিউস হৈ যায় কথাটা মন ৰাখিবা কিন্তু হার্ট অ্যাটাক হোৱাৰ চান্সটো একেবাৰে নাইকিয়া হৈ নাযায় ৰিডিউস হয় পঢ়িবলৈ শিকা বস্তু এট এ টাইম এটা সময়ত কি কৰিলো পেশেন্ট ক্যান চুজ এনি ওয়ান অফ দ্য টু অপশনস উইথ ইকুয়াল প্রবাবিলিটিজ লাইন টু ইম্পর্টেন্স আছে
এজন পেশেন্টে দুইটাকে ইকুৱেলি চুজ কৰিব পাৰে মই যদি সুধো মেডিটেশ্যন কৰাৰ প্ৰবাবিলিটি কিমান তোমালোকে ক'ব হাফ কেলে ইকুৱেলি চুজ কৰিব বুলি কৈছে ন তাৰমানে এটা কইনত দুটা ইকুৱেল থাকে এটা হেড আৰু এটা টেইল হেডৰ প্ৰবাবিলিটি কিমান হাফ টেইলৰ প্ৰবাবিলিটি কিমান হাফ সো ইকুৱেল প্ৰবাবিলিটি সো ইয়াতে তেনেকৈ মেডিটেশ্যন কৰাৰ প্ৰবাবিলিটি থাকে হাফ আৰু মেডিচিন লোৱাৰ প্ৰবাবিলিটি কিমান থাকে হাফ ইকুৱেল প্ৰবাবিলিটি বুলি কৈছে ইট ইজ গিভেন দ্যাট শুনিবা দেই এটো দিয়া হৈছে তোমালোকক আফটাৰ গোইং থ্ৰু ওয়ান অফ দ্য টু অপশনস কোনোবা এটা মানুহজনে সিলেক্ট কৰিলে আমি নাজানো কোনটো সিলেক্ট কৰিলে দ্য পেশেন্ট সিলেক্টেড এট ৰেন্ডম সাফাৰছ এ হাৰ্ট এটেক এজন মানুহৰ হাৰ্ট এটেক হ'ল মানুহজনৰ হাৰ্ট এটেক হ'ল এটা তোমালোকে ক'ব লাগে মানুহজনৰ কি হ'ল মানুহজনে মেডিচিন লৈছিল নে মানুহজনে যোগা কৰিছিল স্যাৰ দুইটা পসিবিলিটি আছে কাৰণ মেডিচিন ললেও হাৰ্ট এটেক হ'ব আৰু যোগা কৰিলেও হাৰ্ট এটেক হোৱাৰ চান্স আছে ৰিডিউস হয় বাট জিৰো হৈ নাযায় সো এখানে মানুহজনৰ কিবা এটা হোৱাৰ পসিবিলিটি আছে স্যাৰ হাৰ্ট এটেক হৈছে যেতিয়া কনফাৰ্ম তোমালোকে গম পাবা কি মানুহজনৰ হাৰ্ট এটেক হোৱাটো কনফাৰ্ম কিন্তু সো মানুহজন মেডিটেশ্যনো কৰিব পাৰে মেডিচিন ল'ব পাৰে কোৱেশ্চন কি হৈছে চোৱা ফাইন্ড দ্য প্ৰবাবিলিটি দ্যাট পেশেন্ট ফলো দ্য কোৰ্স অফ মেডিটেশ্যন এণ্ড যোগা মানুহজনে মেডিটেশ্যন কৰাৰ প্ৰবাবিলিটি কিমান আছিল কেলে মানুহজনে মেডিটেশ্যন কৰিব বুলি কোনো কথা নাছিল না স্যাৰ মানুহজনে মেডিচিনো ল'ব পাৰে মেডিচিন ল'লেও মানুহজনৰ হাৰ্ট এটেক হোৱাৰ চান্স আছে কিন্তু বেছ ফ্ৰম কোৱেশ্চন নহয়নে অপচন দুটা আছিল মানুহজনে হাৰ্ট এটেক হোৱাৰ যে আমি কনফাৰ্ম হয় তো মেডিটেশ্যন কৰাৰ চান্স আছিল মেডিচিন লোৱাৰ চান্স আছিল কিন্তু কিহৰ কথা হ'লে মেডিটেশ্যন এণ্ড যোগা কৰাৰ প্ৰবাবিলিটি কিমান মই এটা বস্তু কৈ দিছো হোৱাট ইজ নোন পটাপট লিখিছো দেই হাৰ্ট এটেক হ'ল মানুহজনৰ হোৱাট ইজ E1 কোৱেশ্চন কি সুধিছে মেডিটেশ্যন এণ্ড যোগা কৰা আৰু কি আছে মেডিচিন লোৱা তোমালে দুটা ভাগত ভাগ কৰো এটা হৈছে মেডিটেশ্যন এণ্ড যোগা আৰু ইটো লৈছো মেডিচিন বা ড্ৰাগ মেডিচিন ঠিক আছে মেডিটেশ্যন যোগা আৰু মেডিচিন সো কি হৈছে প্ৰবাবিলিটি কাম দিছে তোমালোকে গম পালা মানুহৰ হাৰ্ট এটেক হ'ল কি কৰাৰ প্ৰবাবিলিটি আছে মেডিটেশ্যন যোগা প্ৰবাবিলিটি অফ E1 ৰ হৈছে ঠিক আছে এইটো তোমালোকে জানিবাই নহয় probability of E1 into probability of A by E1 নুবুজিলে ধৰিবা দেই probability of E2 into probability of A by E2 কাৰ probability of E1 into probability of what A by E1 ঠিক আছে এটা একৰি ৰবা মোৰ probability টা উলিয়াব সুবিধা দিয়া probability of E1 ৰ ভ্যালু কিমান বা এজন মানুহে মেডিটেশ্যন কৰাৰ probability কিমান হাফ কেনে গম পালা they have equal probabilities we already mentioned কৰি দিছে তাৰমানে তোমালোকে মেডিটেশ্যন যোগা কৰা আৰু মেডিচিন লোৱাৰ probability equal হয় so probability of E1 is equal to half আৰু E2 probability কিমান half এ হয় এটা half plus half কিমান থাকিব 1 হ'ব এতিয়া কোৱা A by exactly A by E1 মোক কোৱা মানুহজনে কি কৰিছে মানুহজনে যোগা কৰিছে যোগা কৰাৰ পিছত কি হৈছে এজন মানুহে যোগা কৰাৰ পাছত হাৰ্ট এটেক হোৱাৰ চান্স কিমান এজন মানুহে যোগা কৰাৰ পাছত হাৰ্ট এটেক হোৱাৰ চান্স কিমান ভালকে চোৱা কোৱেশ্চনটো পঢ়া এবাৰ যোগা কৰাৰ পাছত হাৰ্ট এটেক হোৱাৰ চান্সটো 30% কমি যায় বুলি কৈছে 30% নকবা এজন মানুহে যোগা কৰাৰ পাছত হাৰ্ট এটেক হোৱাৰ চান্সটো যেটো অৰিজিনাল কিমান আছিল অৰিজিনাল ইটো 40% আছিল আমি জানো 40 বাই 100 অৰিজিনাল যেটো আছিল সাপোজ তোমালোকক এটা বস্তুৰ দাম হৈছে 100 তাক তোমালোকক 2% ডিসকাউন্ট দিয়া হৈছে বা 20% ইয়াৰ 20% কিমান হ'ব 20% মানে 20 বাই 100 সো কিমান ৰুপিস ডিসকাউন্ট দিছে 20 ৰুপিস ডিসকাউন্ট সেটা বস্তুৰ প্রাইস কিমান হ'ল টোটাল টুৰ পৰা তোমালোকে 22 মাইনাস কৰি দিবানে বস্তু বুজিবা ট্রাই কৰা তোমাক 20% ডিসকাউন্ট দিছে মানে তোমালোকৰ হাৰ্ট এটেকৰ চান্সটো 30% কমাই দিলে মই ডিসকাউন্ট কৰিলো কিমান কমিলে স্যাৰ 20 ৰুপিস কমি গ'ল তেতিয়া মানুহজনৰ বস্তুটোৰ দাম কিমান হ'ল টোটালটোৰ পৰা আপুনি ডিসকাউন্টটো মাইনাস কৰক কিমান আহিলে 80 আহিল মানুহজনৰ অৰিজিনাল হাৰ্ট এটেকৰ চান্সটো আছিল 40% তো কিমান পাৰ্সেন্ট ৰিডিউস হ'ল 30% ৰিডিউস হৈছে 30% 30 by 100 ৰিডিউস হৈছে কাৰ অৰিজিনালটো 30% অৰিজিনাল মানে 40 by 100 আছে জানো অৰিজিনাল আছে 40% তাৰ কিমান পাৰ্সেন্ট ৰিডিউস হৈছে 30% ৰিডিউস তো কি কৰা হয় মাইনাস কৰ স্যার এইটো হৈছে মেইন চান্সটো তাৰমানে অৰিজিনাল যেটো চান্স আছে তাৰ 30% পৰা ৰিডিউস কৰি দিও ওভাৰঅল চান্স থাকিব বুজি পাইছা না মই কি কৈছো অৰিজিনাল আছিল 100% তাৰ 20% কমি গৈ কমাই দিলে নহয় কিমান হ'ল বস্তুৰ দাম 80
অৰিজিনেল হাৰ্ট এটাকৰ চান্স আছিল 40 কিমান পাৰ্চেন্ট ৰিডিউস হ'ল 30% ৰিডিউস হৈ গ'ল যেটো ৰিডিউস হ'ল কমাই দিয়া টোটেলটোৰ পৰা এটা মানুহৰ হাৰ্ট এটাকৰ চান্স কিমান আছে স্যাৰ এইটো আছে কইটো 40/100 মাইনাস বুজি নাই পানি বাৰু ধৰা বুজি পাইছা না এই বস্তু জানিব লগা কথা কিন্তু নবাত কলে গম নাপাবা অৰিজিনেলটোৰ পৰা মই যেটো কমি গ'ল সেটো মাইনাস কৰি দিছো চান্সটো ইমান আছে কেইটাৰ সিমিলাৰলি probability of a by e মানে কিমান হ'ব তেতিয়ালে অ সৰি a by e মানে অৰিজিনেলি 40% আছে কিন্তু মানুহজনে মেডিসিন খালে কিমান পার্সেন্ট কমে 25% 25/100 কিমানৰ অৰিজিনৰ বুজি পাইছানে এই বস্তুৰ কাৰণে কোৱেশ্চনটো এক্সেপচনেল হয় এটো বুজি পালে হ'ল তোমালোকৰ 20% ডিসকাউন্ট দিছো বুলি গ'ল অৰিজিনেল বা 20% অৰিজিনেল 20% বলে 20 रुपीस বস্তু নতুন দাম কিমান হ'ল 100/20 অৰিজিনেল বস্তুটো মানুহজনৰ হাৰ্ট এটাক চান্স আছে 40 30% কমাই দিলে 30% কাৰ অৰিজিনটো 30% আকৌ অৰিজিন কিমান আছে 40% তা 30% কমাই দিছো কমাই দিয়া মানে মাইনাস কৰি দিয়া এটো নতুন চান্সটো ঠিক আছে সো জাস্ট নোট ইট ডাউন আর কোনটা হলো রেসপেক্টিভ প্লেসেস ইয়াত বহাই না আনসার দিছি মোরে বুজি পাব লাগিছিল বস্তু আমাৰ চাই লবা দেই